এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। গৌৰীপুৰ মটেৰঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। 127 ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। যাত্ৰীবাহী তিনিচকীয়া অটো আৰু মাৰুতি অল্টো গাড়ীৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা। পাগলাহাটৰ পৰা যাত্ৰীবাহী তিনিচকীয়া অটো এখন গৌৰীপুৰ অভিমুখে গৈ আছিল। বিপৰীত দিশৰ পৰা মাৰুতি অল্টো বাহনখন অটোখনত খুন্দা মৰাত পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত তিনিচকীয়া অটো চালকজন গুৰুতৰভাৱে আহত হয়। আহত যাত্ৰীবাহী অটো চালক কণমানিৰ লগতে 3 যাত্ৰী। আহত চালকজন বিটিআৰৰ মোৱামাৰীৰ আমিনুল ইছলাম। যাত্ৰী কেইজন ক্ৰমে বাহাকাটিৰ হবিবৰ আলী, নৈচাৰকুটিৰ চাহিবগঞ্জৰ গণেশ ৰবি দাস আৰু তেওঁৰ কণমানি 4 বছৰীয়া ছোৱালী প্ৰিয়ংকা ৰবি দাস। স্থানীয় লোকে আহত যাত্ৰীক ততাতৈয়াকৈ মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। দুৰ্ঘটনাগ্ৰস্ত অটোখনৰ নাম্বাৰ AS17 C8172 আৰু অল্টোখনৰ নাম্বাৰ AS17M 2893। মানে আমি গাড়ি লৈ যাই আছো পাগলাহাটৰ পৰা আমি গৌৰীপুৰ যাই আছো। আমি গৌৰীপুৰ যাওঁতে আমি মটৰঝাৰ কদম তলাত আমি যাই পেলাই তাতে এটা এইফালে দিয়ে গাড়ী ওলাই আহিছে। মানে আমি হৰ্ণ মাৰি আছো, সেই গাড়ীখন ব্ৰেক চেৰেক একো মাৰা নাই, মানে সি চিধে আহি আছে। কি গাড়ী আছিলে এইটো? এখন মাৰুতি অল্টো। তাৰপিছত কি হ'ল? তাৰপিছত সি আহি গাড়ী লগাই দিছে। আমাৰ গাড়ীটো আছে নাছিল, 4-5 মান নাছিল। হয়, প্ৰতি মানে 3-4 জনমান হৈছে, অলপ অলপ হৈছে। মানে এইখিনি আৰু আমাৰ এইখিনি মানে অলপ হৈছে। এতিয়া আৰু কি কৰে যে এতিয়া মানে আপোনালোকে কি কৰে এতিয়া? পেচেঞ্জাৰ কেইজন আছিল? পেচেঞ্জাৰ 6-7জন আছিল। পাগলাহাটৰ পৰা উঠিছিল? পাগলাহাটৰ গৌৰীপুৰ যাম বুলি। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।